নমস্কাৰ, আশা কৰো সকলোৱে ভালে আছে। আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। যিটো ভিডিঅ'ত আমি আলোচনা কৰিম জিটি ৰিজাল্টৰ বিষয়ে, লগতে কাট অফ কেনেকুৱা হ'ব, এবাৰ অভাৰলেপিং হ'ব নে নহয় এই সম্পৰ্কে আমি গোটেইখিনি কথা আলোচনা কৰিম। চ' ভিডিঅ'টো শেষলৈকে চাই থাকিব, স্কিপ নকৰি, আৰু লগতে চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব অনাগত এনেকুৱা ভিডিঅ'বোৰ পাই থাকিবলৈ। চ' বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এতিয়া কথাটো হ'ল, অহাকালি জিটি ৰিজাল্ট দিব গ্ৰেজুৱেট টিচাৰৰ, আৰু বহুখিনি কেণ্ডিডেট বৰ্তমান চিন্তিত হৈ আছে, ডিপ্ৰেশ্যনত আছে, টেনশ্যনত আছে, কি হ'ব ৰিজাল্ট তাকে লৈ। চ' সেইটো এটা কথা। লগতে কাট অফৰ বিষয়ে বহুখিনি কেণ্ডিডেটে চিন্তা কৰি আছে, বহুত বেছি যাব নেকি, আৰু অভাৰলেপিঙৰ সমস্যাটো এটা বহুখিনি কেণ্ডিডেটৰ মাইণ্ডত আছে। চ' গোটেইখিনি কথাখিনি আজি আমি এই ভিডিঅ'টোত আলোচনা কৰোঁ। প্ৰথম কথা হ'ল, চিন্তা কৰি লাভ নাই, যি হৈ গৈছে অলৰেডি হোৱাটো হৈ গৈছে। এতিয়া চিন্তা কৰিলে ৰিজাল্টটো, বেয়া ৰিজাল্টটো ভাল হৈ নাযায়। চ' বিন্দাছ থাকক, কালিলৈকে ৱেইট কৰক। বাকী যদি আমি কাট অফৰ বিষয়ে আলোচনা কৰিবলৈ যাওঁ, কাট অফ এইবাৰ যথেষ্ট কমিব যিটো ৰিজাল্ট দিব কালি গ্ৰেজুৱেট টিচাৰৰ। কমা কাৰণ, মুখ্য কাৰণ এইটোৱে, পষ্টৰ সংখ্যা যথেষ্টখিনি আছে জিটিত, আৰু লগতে এইবাৰ এক্সাম যথেষ্টখিনি টাফ হৈছে। মানে আপোনালোকক মানে আগতে মই ভিডিঅ'ত কৈছোঁৱে যে PGTতকৈও জিটিৰ পেপাৰখন বহুখিনি কেণ্ডিডেটে মানে টান পাইছে, আৰু পৰীক্ষা মেক্সিমাম কেণ্ডিডেটৰ বেয়াও হৈছে জিটিখনত। চ' কাট অফ কমাটো কমিবই, কিন্তু তাৰে মাজতো কিছুমানৰ ভাল হোৱাটো হ'ব। সেইটো চব এক্সামৰ ক্ষেত্ৰতেই হয়, কিন্তু কম্পেয়াৰ কৰি যদি চাব যায় বাকী এক্সামৰ ক্ষেত্ৰত, কিন্তু জিটিৰ ৰিজাল্টৰ ক্ষেত্ৰত এইটো দেখিব যে কাট অফ যথেষ্টখিনি কমিব। আৰু কমা কাৰণ মেইনলি মই ক'লোৱে, এক্সাম যথেষ্টখিনি মানে হাৰ্ড হৈছে পেপাৰ। চ' সেইটো এটা কাৰণ। আৰু লগতে অভাৰলেপিঙৰ কথা যদি ক'বলৈ যাওঁ, অভাৰলেপিঙৰ বিষয়টো আমি অলপমান দেৰিকৈ আলোচনা কৰিম। বাকী এতিয়া অহাকালি যিটো ৰিজাল্ট আপোনালোকে পাব, যিসকলে এক্সামটোত ভাল হ'ব, এক্সামটো যিসকলে কোৱালিফাই কৰিব, চ' সেইসকলৰ এডমিট কাৰ্ড এখন আহিব ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে। যিখন এডমিট কাৰ্ডত আপোনালোকৰ হয়তো মাৰ্কটো থাকিব, আৰু নেক্সট এক্সাম কেতিয়া হ'ব, এক্সাম মানে ডকুমেণ্ট ভেৰিফিকেশ্যন কেতিয়া হ'ব আপোনালোকৰ, সেই তাৰিখটো থাকিব, আৰু লগতে প্লেচটো থাকিব সেই এডমিট কাৰ্ডতে। আৰু মাৰ্কটো যদি কিবা কাৰণত এডমিট কাৰ্ডত নাথাকে, তেতিয়াহ'লে আপোনালোকে বেলেগকৈও মাৰ্কটো চাব পাৰিব, মানে কোনে কিমান পাইছে। সেইটো অকল কোৱালিফাইড হোৱা বুলিয়ে নহয়, যিসকলে কোৱালিফাইড নহয়ও সেইসকলেও মাৰ্কটো চাব পাৰিব। ৱেবছাইটত গৈ আপোনালোকৰ যি পাছৱৰ্ডে হওক বা এপ্লিকেশ্যন আইডিয়ে হওক, যি মাৰিব লাগে তেনেকৈ মাৰি সেইটো আপোনালোকে মাৰ্কটো চাব পাৰিব। কোৱালিফাইড হোৱাও চাব পাৰিব, নোহোৱাবিলাকেও চাব পাৰিব। খালি ডিফাৰেঞ্চ এটাই যে যিসকলে কোৱালিফাইড কৰিব এক্সামটোত, সেইসকলে এখন এডমিট কাৰ্ড পাব, যিখন আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনত লগত লৈ যাব লাগিব। আৰু কি কি ডকুমেণ্টছ লগত নিব লাগে সেইদিনা, সেই বিষয়ে মই এটা নতুনকৈ ভিডিঅ' আনিম ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ ওপৰত পিছত। আপোনালোকে চেনেলটোৰ লগত টাচত থাকিব। বাকী এতিয়া কথাটো যদি আমি অভাৰলেপিঙৰ বিষয়ে আলোচনা কৰিবলৈ যাওঁ, এতিয়া চাওক, PGT ৰিজাল্ট অলৰেডি ক্লিয়াৰ হৈ গৈছে, ভেৰিফিকেশ্যন অলৰেডি ক্লিয়াৰ হৈ গৈছে। চ' সেইখিনি কেণ্ডিডেটে হয় এটা কথা যে ইয়াতো কোৱালিফাই কৰিব, জিটি ৰিজাল্টতো কোৱালিফাই হ'ব বহুখিনি কেণ্ডিডেট, কাৰণ মেক্সিমাম কেণ্ডিডেটে জিটি PGT এক্সাম একেলগে দিছে, দুয়োখন পেপাৰ দিছে। আৰু PGTত যোনে যোনে কোৱালিফাই কৰে, সেইসকল ব্ৰেইনী ল'ৰা ছোৱালী হ'ব, টেলেণ্টেড ল'ৰা ছোৱালী হ'ব। চ' অবভিয়াছলি জিটি ৰিজাল্টটো সিহঁতৰ ভালেই হ'ব যিমান যি সম্ভৱ। চ' সেইটোলৈ ভয় খাব লগা নাই, কাৰণ PGTত চাকৰি পোৱাৰ পিছত জিটিত চাকৰি কৰিবলৈ নাহে। আৰু যদি কিবা কাৰণত দুয়োটা ক্লিয়াৰ হৈ যায়ও, চৰকাৰে তাৰে উচিত ব্যৱস্থা গ্ৰহণ কৰিব। মানে আগতে আপোনালোকক এডভাৰটাইজমেণ্টত লিখি দিছিলে ইয়াৰ বিষয়ে, যোনে দুয়োটাতে পাছ কৰে কোনটো মানে ডিপাৰ্টমেণ্টত ল'ব। চ' সেনেকৈ কিবা এটা লিখি দিছিলে, আপোনালোকে চাগে আগতে পঢ়িছিলে কথাখিনি। আৰু তাৰে পিছতো যদি কিবা সমস্যা থাকি যায়, নতুন লিংক খুলি দিব ৰিফাৰেঞ্চৰ কাৰণে চৰকাৰে, সেইটো চিন্তা কৰিব লগা বিষয় নহয়। আৰু লগতে তেনেকৈ যদি কিবা কাৰণত ডাবল নাম আহেও, দুয়োটাতে কোৱালিফাই কৰেও,
তাৰপিছত চৰকাৰে ব্যৱস্থা এটা নিশ্চয় ল'ব, লিংক নতুনকৈ খুলি দিব প্ৰিফাৰেন্সৰ বাবে। আৰু যিসকল কেণ্ডিডেটে মানে চিন্তিত হৈ থাকে সেইসকলৰ বাবে ৰিজাল্ট অলপ চলপ যদি বেয়াও হয় অলপ মাৰ্কৰ কাৰণে, সেইসকলৰ বাবেও এটা কথা যে ৱেইটিং লিষ্ট আহিবও পাৰে। মানে এতিয়া চাওক, চৰকাৰে এইটো এতিয়ালৈকে কৈ দিয়া নাই যে আমি ৱেইটিং লিষ্ট দিম বুলি, কিন্তু যদি ধৰক এনেকৈ বহুখিনি অভাৰলেপিং হৈ যায় তেতিয়াহ'লে মানে পোষ্ট বহুখিনি ৰৈ যাবতো, চ' ৱেইটিং লিষ্টৰ ব্যৱস্থা কৰিবও পাৰে। চ' সেইটো আপোনালোকে এটা ৰাখক মনত। আৰু বাকী জিটিত পোষ্ট ভালেখিনি আছে, চ' কাট অফটো কমিবই, কাৰণ এক্সাম যথেষ্টখিনি টাফ হৈছে। আপোনালোকক প্ৰথম মেথছটো ইনক্লুড হ'ব বুলি কোৱা নাছিল, তাৰপিছত মেথছটো ইনক্লুড হ'ল, যাৰ বাবে বহুখিনি কেণ্ডিডেটে মানে ভালকৈ প্ৰিপেৰেশ্যন কৰিবলৈ সিমান বেছি টাইম নাপালে, যাৰ বাবে অলপমান মানে পেপাৰখন হাৰ্ড হৈছে। চ' বাকী একো চিন্তা কৰিবলগীয়া বিষয় নাই। কালিৰ কাৰণে সকলোকে শুভেচ্ছা থাকিল, সকলোৰে ভাল হওক পৰীক্ষা। কমেণ্ট ছেকশ্যনত জনাব কোনে কিমান মাৰ্ক পাইছে এইবাৰ পাব, আৰু লগতে কালি জনাব কোনে কোনে কোৱালিফাই কৰে এক্সামটো। বাকী শুভেচ্ছা থাকিল মোৰ ফালৰ পৰা। আজিলৈ ইমানখিনি আছিল। থেংক ইউ।